হয় আৰু কেইদিনমানৰ পিছতে এইখন টোল গেটত টোল কৰ সংগ্ৰহ কৰিব। দেৰগাঁও ৰঙামাটি টোল গেটৰ সন্মুখত আমি আহি উপস্থিত হৈছো। ইতিমধ্যে নিবিদা সম্পূৰ্ণ হৈ গৈছে আৰু এই নিবিদা সম্পূৰ্ণ হোৱাৰ ঠিক পিছতে আৰু মাত্ৰ কেইটামান দিন বাকী আছে আৰু কেইটামান দিনৰ পিছতে যিগৰাকী ঠিকাদাৰে এই টোল গেটখন তেওঁ চলাবলৈ যি অনুজ্ঞাপত্ৰ লাভ কৰিছে, তেওঁ কেইদিনমানৰ পিছতে কিন্তু ইয়াত টোল কৰ সংগ্ৰহ কৰিব। বিভিন্ন সময়ত কিন্তু দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল এই টোল গেটখনৰ বিৰুদ্ধে। অসমত নতুনকৈ জাপি দিয়া এই টোল কৰ যাতে কোনো কাৰণে সংগ্ৰহ কৰিব নোৱাৰে, ইয়াক লৈ বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছিল, কিন্তু প্ৰতিবাদৰ ভাষা বুজি নাপালে চৰকাৰে কিন্তু দুখনকৈ টোল গেট গোলাঘাট জিলাত ৰঙামাটি আৰু ৰঙাজানত দুখনকৈ টোল গেট স্থাপন কৰিলে আৰু মাত্ৰ কেইটামান দিন আছে, কেইটামান দিনতে এইখন যি ফ'ৰলেনযুক্ত যি পথৰ ওপৰত ৰঙামাটিত স্থাপন হোৱা নৱনিৰ্মিত যিখন টোল গেট, এই টোল গেটখন ইতিমধ্যে খোল খাব আৰু ইয়াৰ পিছতে টোল কৰ সংগ্ৰহ কৰিব। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিছিল, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিছিল, কিন্তু প্ৰতিবাদক কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নহ'ল। তাৰ পিছত কিন্তু ইতিমধ্যে টোল গেট খোল খাইছে। বিভিন্ন সময়ত প্ৰতিবাদ কৰিছিল দল সংগঠনে, তাৰ কিন্তু প্ৰতিবাদৰ কিন্তু কোনো ধৰণৰ ইয়াৰ ফলাফল লাভ কৰিবলৈ সক্ষম নহ'ল। জনতাই ইয়াৰ ফলাফল লাভ নকৰিলে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া আছে, কি ক'ব এই মুহূৰ্তত মাত্ৰ কেইটামান দিন আছে, ইয়াৰ পিছতে টোল কৰ সংগ্ৰহ হ'ব। প্ৰতিবাদ হৈছিল কিন্তু প্ৰতিবাদক কিন্তু আওকাণ কৰা হ'ল। মই এটা কথা চাওক যে এইখন চৰকাৰে অসম চৰকাৰ হওক বা ভাৰতবৰ্ষৰ থকা ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰে অসমৰ জনতা আৰু ভাৰতবৰ্ষৰ জনতাৰ কথা কোনো কাৰণে নুশুনে। শুনা হ'লে তেওঁলোকে আজিৰ তাৰিখত আজি প্ৰায় 15 দিনৰ আগত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকী নীতিন গাডকাৰী ডাঙৰীয়াই কৈছিলে যে টোলগেটসমূহ বন্ধ কৰি দিয়া হ'ব। টোলগেটসমূহ বন্ধ কৰি ৰাইজৰ সুবিধাৰ্থে এটা সামান্য পৰিমাণৰ টোল টেক্স লোৱাৰ ব্যৱস্থা, ছেটেলাইট যোগেদি লোৱাৰ ব্যৱস্থা হ'ব। কিন্তু সেইবিলাক আচলতে চব ফাঁকি কথা। এইবিলাক কথা আচলতে নৰেন্দ্ৰ মোদী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰীৰ দ্বাৰা আচলতে যিবিলাক গুণ্ডা টেক্স, আজি এই আপোনাৰ টোল টেক্সৰ পৰা আদি কৰি কয়লা পৰা ধৰি অন্যান্য যিবিলাক গুণ্ডা কৰ লৈ আছে তেওঁলোকে, এই গুণ্ডা কৰবিলাক আচলতে সংগ্ৰহ কৰিবলৈ তেওঁলোকৰ মানুহে জড়িত হৈ গৈছে। সেইকাৰণে তেওঁলোকৰ যি ২৬ নিৰ্বাচনৰ আগত তেওঁলোকৰ পুঁজি লাগে, সেই পুঁজিৰ কাৰণে অসমীয়া মানুহৰ টেটুত চেপা ধৰি দি তেওঁলোকে আচলতে টোল কৰ সংগ্ৰহ কৰিবলৈ লৈছে। আমি আগতেও এই চলিপা আন্দোলন কৰিছিলোঁ। গত কেইবাবছৰৰ আগত আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আমি ৰহাৰ টোলগেট বন্ধ কৰিছিলোঁ। আমি কেইবাখনো টোলগেট ইতিমধ্যে আমি বন্ধ কৰিছিলোঁ, কিন্তু চৰকাৰে বদ্ধপৰিকৰ, তেওঁলোকে টোল টেক্স তুলিবই। সেইকাৰণে আমি গণতান্ত্ৰিকভাৱে আমি ভাবিছোঁ সকলো ৰাইজৰ লগত কথা পাতিছোঁ, এই কাষৰীয়া অঞ্চলবিলাকৰ লগত। আমি ২-৪ দিনৰ পাছত আমি স্থানীয় ৰাইজৰ সহযোগত আমি ইয়াত এটা গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি টোলগেট বন্ধ ৰখাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাম অসম চৰকাৰ আৰু গোলাঘাট জিলা প্ৰশাসনক। আৰু মাত্ৰ কেইটামান দিন আছে, তাৰ পিছতে কিন্তু টোল কৰ সংগ্ৰহ কৰা হ'ব। বিভিন্ন সময়ত প্ৰতিবাদ কৰা হৈছিল, কিন্তু প্ৰতিবাদক আওকাণ কৰা হ'ল আৰু মাত্ৰ কেইটামান দিন আছে, ইয়াতে কিন্তু টোল কৰ সংগ্ৰহ কৰা হ'ব। কি ক'ব? প্ৰথম কথাটো হৈ গ'ল চাওক, এইখন চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা কোনোদিন বুজাই নাই। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি এই টোল গেটৰ প্ৰথমটো খুঁটা পুতাৰ দিনাখনিৰ পৰাই আচলতে প্ৰতিবাদ কৰি আহিছিলোঁ। আমি কৈছিলোঁ, স্পষ্টভাৱে কৈছিলোঁ যে এই টোল গেটখন সম্পূৰ্ণৰূপে অবৈধ। কিয়নো অবৈধ? আপোনালোকে চাব, দেৰগাঁও পৌৰসভা এলেকাৰ পৰা 9 কিলোমিটাৰ ভিতৰত আচলতে কোনো পধ্যেই টোলগেট হ'ব নোৱাৰে, কিন্তু ৰঙামাটিৰ টোলগেটখনলৈ দেৰগাঁও পৌৰসভা এলেকাৰ পৰা মাত্ৰ 7 কিলোমিটাৰ। আৰু দ্বিতীয় কথাটো হৈ গ'ল, টোলগেট হ'বলৈ হ'লে টোলগেটৰ দুয়োকাষে আচলতে ৰাস্তাৰ দুয়োকাষে ৰাস্তাৰ শৌচাগাৰৰ ব্যৱস্থা যাত্ৰীৰ বাবে থাকিব লাগিব। তৃতীয় কথাটো হৈ গ'ল, টোলগেটৰ পৰা 30 কিলোমিটাৰ ভিতৰত যদি কোনোবা যান বাহন দুৰ্ঘটনাপতিত হয়, সেই দুৰ্ঘটনাপতিত হোৱা যান বাহনক তৎকালীনভাৱে চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিবৰ বাবে এম্বুলেন্সৰ সেৱাৰ ব্যৱস্থা থাকিব লাগিব। এনেধৰণৰ সেৱাসমূহ কিন্তু আপোনালোকে দেখিবলৈ পাব। অসম বাদ দিয়ক, ভাৰতবৰ্ষতো এনেকুৱা ধৰণৰ ঘটনাৰ নজিৰ নাই। তাৰ পাছতো আচলতে এই টোলগেটখন চৰকাৰে গঠন কৰিবলৈ লৈছে। আচলতে কি কাৰণে গঠন কৰিবলৈ লৈছে? কোনোবা বিশেষ ব্যক্তিগত পুঁজিপতি প্ৰতিষ্ঠানক ধনী কৰিবৰ কাৰণে নেকি? জনতাৰ পৰা কৰ সংগ্ৰহ কৰি লৈ যে আচলতে আমি গম পোৱা মতে, এক বিশেষ সূত্ৰৰ পৰা গম পোৱা মতে, যুগল কিশোৰ মহন্ত নামৰ অসমৰ যোনজন 1 নম্বৰ 2 নম্বৰী ঠিকাদাৰ আছে, সেই ঠিকাদাৰজনে এই টোলগেটখনৰ নিবিদা ইতিমধ্যে লাভ কৰিব বুলি আমি বিশেষ সূত্ৰৰ পৰা গম পাইছোঁ। গতিকে সেই পুঁজিপতি শ্ৰেণীক বা যুগল কিশোৰ মহন্তক আচলতে ধনী কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা বা কেন্দ্ৰীয় চৰকাৰ উঠিবই লাগিছে নেকি জনতাৰ গাঁঠিৰ ধন সৰলুকি কৰি? দ্বিতীয় কথাটো চাব, টোলগেট মানে কি? এক কথাত ক'বলৈ গ'লে আজিৰ তাৰিখত ৰহাৰ টোলগেটখনে চাওক বা আপুনি এই ৰঙামাটিত টোলগেটত আপোনালোকে ভৱিষ্যতে দেখিবলৈ পাব, এটা সৰু সৰু চিণ্ডিকেট হাত হ'বলৈ গৈ আছে এই টোলগেটসমূহ। ৰহাত হৰেণ মহন্ত, ৰঙামাটিত
বা আপোনাৰ যুগল কিশোৰ মহন্ত। আপোনালোকে দেখিবলৈ পাব যোনটো সময়ত অসম চৰকাৰে কৈ আছে অসমত আচলতে চুপাৰী চিণ্ডিকেট চলা নাই, কাঠৰ চিণ্ডিকেট চলা নাই, এই চুপাৰী চিণ্ডিকেটৰ মূল মানুহজনে আচলতে হৰেণ মহন্ত। আচলতে যুগল কিশোৰ মহন্তকো তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে আচলতে এই অসম চৰকাৰে ব্যৱস্থা কৰি দিব বিচাৰিছে নেকি? গতিকে আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটা কথা স্পষ্ট, আমি আগৰ পৰাই কৰি আহিছো, আমি বিভিন্ন সময়ত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো আৰু আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। যদি প্ৰতিবাদৰ ভাষা নুবুজে এইখন চৰকাৰে, এই টুলগেটখনৰ আচলতে যে অবৈধভাৱে ইয়াত কৰিবলৈ লৈছে, ইয়াৰ বিৰুদ্ধে আমি আইনী প্ৰক্ৰিয়াৰ মাজেৰে আইনৰ যোগেদি আচলতে আমি CR ফাইল কৰি লৈ পেলাই এই টুলগেটখনৰ স্থগিতাদেশ আনিবলৈ আমি বাধ্য হ'ম। ইতিমধ্যে বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছিল, কিন্তু প্ৰতিবাদ কৰাৰ স্বত্বেও কিন্তু চৰকাৰ বা বিভিন্ন কৰ্তৃপক্ষৰ যি দায়িত্ব বা কৰ্তব্য হ'ব লাগিছিল, টোলগেটৰ বিৰুদ্ধে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল, কিন্তু সেই প্ৰতিবাদ কিন্তু তেওঁলোকে মানি নললে, প্ৰতিবাদৰ ভাষা বুজি নাপালে। তাৰপিছতো কিন্তু এটা কথা ক'ব লাগিব, কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম কমিটিয়ে প্ৰায় কেইবা বছৰ ধৰি প্ৰতিবাদ কৰিছিল, কিন্তু প্ৰতিবাদ হোৱাৰ পিছতো কিন্তু তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাছিল। শেহতীয়াকৈ তেওঁলোকে এটা কথা স্পষ্টভাৱে কৈছে, গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা বুজি নোপোৱা চৰকাৰখনৰ বিৰুদ্ধে তেওঁলোকে এই টোল গেটৰ বিৰুদ্ধে কিন্তু আইনী প্ৰক্ৰিয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।